সো হে গাইজ ওয়েলকাম টু মাই চেনেল ফ্ৰেণ্ডছ আজি আপোনালোকৰ সৈতে আলোচনা কৰিম যে ইনকাম চাৰ্টিফিকেট কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰি বনাব পাৰিব আগতে অফলাইন প্ৰসেছত ইনকাম চাৰ্টিফিকেটটো ল'ব পাৰিছিল কিন্তু বৰ্তমান সময়ত অনলাইন এপ্লাই কৰিহে ইনকাম চাৰ্টিফিকেটটো বনাব লাগিব ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰাৰ বাবে আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব প্ৰথমতে আপোনাৰ আইডেন্টিটি প্ৰুফ হিচাপে আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ডটো আপোনালোকে স্কেনিং কৰি আপলোড কৰিব লাগিব তাৰ পিছত আপোনাৰ এখন গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগিব আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেটৰ তলত আপোনালোকে এনেকৈ মেনশ্যন কৰিব লাগিব যে উক্ত পৰিয়ালত কোনো ধৰণৰ চৰকাৰী চাকৰি নাই আৰু মানুহজন সাধাৰণ শ্ৰেণীৰ লোক হয় আৰু যদি চাকৰিয়াল মানুহৰ কাৰণে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰে তেতিয়াহলে আপোনালোকে ইয়াতে লিখিব লাগিব যে উক্ত পৰিয়ালত চৰকাৰী চাকৰি আছে ঠিক আছে আৰু চৰকাৰী চাকৰি থকা মানুহৰ ক্ষেত্ৰত আপোনালোকে স্যালাৰি স্লিপটো আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকৰ মাটিৰ খাজনা ৰচিদ লাগিব আৰু আপোনালোকৰ ইয়াতে এটা এপ্লিকেশন ফৰ্ম লাগিব আৰু এই ফৰ্মটো এনেকুৱা ধৰণে হ'ব এপ্লিকেশন ফৰ ইনকাম চাৰ্টিফিকেট ঠিক আছে এই ফৰ্মটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ কৰি আপুনি সাৰ্চ কৰিব ই ডিস্ট্ৰিক্ট ফৰ্ম এইখিনি সাৰ্চ কৰাৰ পিছত প্ৰথমতে যেটো ওয়েবসাইট পাব ডাউনলোড এপ্লিকেশন ফৰ্ম সেই অপশনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত 2 নম্বৰত আপোনালোকে অপশন পাব এপ্লিকেশন ফৰ ইনকাম চাৰ্টিফিকেট ডাউনলোড নামৰ যেটো অপশন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এই ফৰ্মটো ডাউনলোড হৈ যাব এটো প্ৰিন্ট আউট কৰি আপোনালোকে প্ৰথমতে কলমেৰে বা কম্পিউটাৰেদি ফিল আপ কৰিব পাৰিব প্ৰথমতে আছে এপ্লিকেন্টস নেম মানে যিজনৰ নামত ইনকাম চাৰ্টিফিকেটটো বনাব বিচাৰে তেওঁৰ নামটো ইয়াতে লিখিব তাৰ পিছত মোবাইল নম্বৰটো ইয়াতে বহাই দিব এপ্লিকেন্ট জেন্ডাৰ যেটো মেল ফিমেল হয় ইয়াতে বহাই দিব তাৰ পিছত আছে ৰিলেশনশিপ মানে ৰিলেটিভৰ লগত আপোনাৰ সম্পৰ্কটো কি হয় হেটো আপোনাৰ ইয়াতে সিলেক্ট কৰিব লাগিব তাৰ পিছত আছে সোর্স অফ ইনকাম আপুনি ইনকাম কোনটো সোর্সৰ পৰা কৰে লেবাৰ নে আপুনি ইনভেষ্টমেন্ট নে আপুনি কাল্টিভেটৰ হয় নে আপুনি সাৰ্ভিসম্যান হয় কোনটো হয় এটো আপুনি ইয়াতে লিখিব তাৰ পিছত অকুপেশন কি হয় যদি আপুনি নে খেতি বাতি কৰে তেতিয়াহলে ইয়াতে ফাৰ্মাৰ বা কাল্টিভেটৰ বুলি লিখিব ইনকাম আপুনি ইয়াতে 70000 বা 80000 বা 60000 যিমান হয় আপোনাৰ হিচাপত লিখিব তাৰ পিছত ইয়াতে ধুনিয়াকে এড্ৰেছটো লিখিব আৰু তলত আপোনালোকে ইয়াতে সহি কৰি এটো স্ক্যানিং কৰিব লাগিব আৰু এই চাৰিটা ডকুমেন্টস আপোনালোকৰ স্ক্যানিং কৰাৰ পিছত 500 কেবিৰ তলত আপোনালোকে এটো সাইজটো মিলাই ল'ব লাগিব এটো জেপিজি ফৰমেটত আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে এইখিনি ডকুমেন্টস লৈ অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ইয়াতে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছো তাৰ পিছত সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব ই ডিস্ট্ৰিক্ট জাস্ট এইখিনি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে এটা ওয়েবসাইট পাব অফিশিয়াল ওয়েবসাইট অফ আমন্ত্ৰণ ইয়াতে লগইন নামৰ এটা অপশন পাব এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব ওয়েবসাইটৰ লিংক মই ভিডিওটো ডেসক্ৰিপচনত দি দিম তাত ক্লিক কৰিলেও ডাইৰেক্টলি এইটো পেজত আহিব পাৰিব ঠিক আছে ইয়াতে অহাৰ পিছত ইয়াতে আপুনি এটা অপশন পাব ই গভৰ্নমেন্ট সাৰ্ভিসেস এই অপশনটোত আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ই ডিস্ট্ৰিক্টৰ ইউজাৰ নেম আৰু স্ক্ৰিন নেমটো দিব লাগিব ইউজাৰ নেমটো আপোনালোকৰ ইমেইল আইডি হয় তো এইখিনি বহাই আপুনি লগইন কৰিব লাগিব আৰু যদি আপোনালোকৰ ই ডিস্ট্ৰিক্টৰ আইডি পাসওয়ার্ড নাই তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিব ডেসক্ৰিপচনত মোৰ নাম্বাৰ আছে মই আপোনাক এই বিষয়ে হেল্প কৰিম ঠিক আছে ইয়াতে ইউজাৰ নেম আৰু স্ক্ৰিন নেমটো বহাই লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেজ পাব ইয়াতে এটা সাৰ্চ নামৰ অপশন পাব ইয়াতে আপুনি টাইপ কৰিব ইনকাম সাৰ্টিফিকেট এইখিনি লিখাৰ লগে লগে ইয়াতে আহি যাব এটা আপুনি সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে গো নামৰ এটা অপশন আছে এটা অপশনত ক্লিক কৰি দিব তাৰ পিছত তলত আপোনালোকৰ আৰু এটা অপশন আহিব এপ্লাই ইয়াতে অনলাইন নামৰ এটা অপশন পাব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে সাবমিট অনলাইন নামৰ এটা অপশন পাব এটা অপশনত ক্লিক কৰিব নতুন এটা আপোনালোকৰ ইয়াতে ট্যাব ওপেন হ'ব এনেকুৱা ইয়াতে আপোনাৰ লিখা থাকিব এপ্লিকেশন ফৰ ইনকাম চাৰ্টিফিকেট প্ৰথমতে আপোনালোকে এপ্লাই কৰাৰ কাৰণে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব আপুনি ইনকাম চাৰ্টিফিকেটটো যেটো ভাষাত বিচাৰে সেই ভাষাটো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত আছে এপ্লিকেন্টস নেম মিস্টাৰ মিস্টেৰ যেটো হয় ইয়াৰ পৰা সিলেক্ট কৰিব যাৰ নামত এপ্লাই কৰিব বিচাৰে তাৰ নামটো ইয়াতে আপুনি দি দিব তাৰ পিছত আছে মোবাইল নম্বৰ সো ইয়াতে আপোনাৰ যেটো মোবাইল নম্বৰ হয় মোবাইল নম্বৰটো দি দিব আধাৰ পান আৰু ইমেইল এইবিলাক অপশনাল হয় এইবিলাক দিব পাৰে নিদিলেও কোনো কথা নাই ঠিক আছে তাৰ পিছত আছে ৰিলেশনশিপ মানে আপুনি ৰিলেটিভস হিচাপে কাৰ নাম দিব বিচাৰে যদি সন অফ হয় সন অফ দিব ডটাৰ অফ হলে ডটাৰ অফ দিব ইয়াতে আপোনাৰ অপশন পাই যাব আৰু ৰিলেটিভসৰ নামটো ইয়াতে আপুনি লিখি দিব ঠিক আছে তাৰ পিছত আছে ইনকাম সোর্স মোটিভেশন দিব পাৰে যদি খেতিয়ক হয় লেবাৰ হলে লেবাৰ দিব বিজনেসম্যান হলে বিজনেসম্যান দিব আৰু যদি চাকৰি কৰে আপুনি সাৰ্ভিসম্যান দিব আৰু যদি ৰিটায়াৰ্ড হয় তেতিয়াহলে পেনশনাৰ বুলি দিব পাৰিব ঠিক আছে মই ইয়াৰ পৰা লেবাৰটো সিলেক্ট কৰিলো অকুপেশনত আপোনালোকে আপোনাৰ মতে ইয়াতে লিখিব পাৰিব তাৰ পিছত আছে টোটাল এনুৱেল ইনকাম মানে আপুনি
কিমান টকাৰ ইনকাম সাৰ্টিফিকেট বিচাৰে ইয়াতে আনুমানিক এটা দি দিব এইখিনি আপোনালোকক সাৰ্কুল অফিচাৰে ভেৰিফাই কৰি হেতু কম বেছি কৰিও দিব পাৰে ঠিক আছে তাৰ পিছত ইফাল আছে পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ যিকোনো স্থায়ী যেটো ঠিকনা হেতু আপুনি ইয়াতে ভালকৈ ভৰাব লাগিব প্ৰথমতে ষ্টেট আছে তাৰ পিছত ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত আছে সাব ডিভিজন যেটো হেতু সিলেক্ট কৰিব সাৰ্কুল অফিচটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব মৌজাটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আছে ভিলেজ নেম আপোনাৰ যেটো ভিলেজ হয় ইয়াতে টাইপ কৰিব টাইপ কৰাৰ লগে লগে আহি যাব আৰু যদি আপোনাৰ ভিলেজটো নাহে ইয়াতে আদাৰ্স বুলি লিখিব ঠিক আছে আদার্স বুলি লিখাৰ পিছত এটা আপোনাৰ ভিলেজৰ নামটো টাইপ কৰি দিব তাৰ পিছত আছে পুলিশ ষ্টেচন ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তাৰ পিছত আছে পোষ্ট অফিসটো আপোনাৰ যেটো এটো আপুনি ইয়াতে টাইপ কৰাৰ লগে লগে আহি যাব এটো সিলেক্ট কৰি লব আৰু পিন কোডটো অটোমেটিক্যালি আহি যাব যদি শুদ্ধ হয় তেতিয়া হলে চেঞ্জ কৰিব নালাগে আৰু যদি শুদ্ধ নহয় ইয়াতে চেঞ্জ কৰি লিখি লব ঠিক আছে তাৰ পিছত ইয়াতে আপোনাৰ ডকুমেন্টস আপলোড কৰিব লাগিব প্ৰথমতে আপোনাৰ ইয়াতে এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ গাঁওবুঢ়াৰ সাৰ্টিফিকেটটো আপলোড কৰিব তাৰ পিছত আইডেন্টিটি প্ৰুফ হিচাপে ইয়াতে আপোনাৰ যেটো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আছিল এটো আপলোড কৰিব ল্যান্ড ৰেভিনিউ ৰিসিপ্ট যেটো খাজনা ৰচিদ আছিল হেতু ইয়াতে আপলোড কৰিব তাৰ পিছত স্যালাৰি স্লিপ যদি আপুনি চাকৰি কৰে তেতিয়াহে ইয়াতে স্যালাৰি স্লিপ আপলোড কৰিব আৰু যদি চাকৰি নকৰে এই অপচনটো আপোনাৰ একো আপলোড কৰিব নালাগে ঠিক আছে তাৰ পিছত এনি আদাৰ ডকুমেন্টস ইয়াতে আপোনাৰ গাঁওবুঢ়াৰ সাৰ্টিফিকেটটো আপলোড কৰিব তাৰ পিছত আছে আপলোড স্ক্যান কপি অফ এপ্লিকেশন ফৰ্ম আপুনি যেটো এপ্লিকেশন ফৰ্ম ফিল আপ কৰিছে হেতু আপুনি ইয়াতে আপলোড কৰিব ঠিক আছে তাৰ পিছত এটো এপ্লাই কৰাৰ কাৰণে কিমানটা পেজ আপোনাৰ প্ৰিন্ট আউট হৈছে এটো আপুনি ইয়াতে লিখিব কিমানটা পেজ স্ক্যানিং হৈছে ইয়াতে আপুনি লিখিব আৰু ইয়াতে যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো আপুনি ইয়াতে লিখিব তাৰ পিছত সাবমিট অপচনত ক্লিক কৰিব তাৰ পিছত ইয়েস অপচনত ক্লিক কৰিব তাৰ পিছত পে নাম্বাৰ অপচনত ক্লিক কৰিব ইয়াতে আপোনাৰ সিএচসিৰ যেটো আইডি পাসওয়ার্ড আছে আইডি পাসওয়ার্ডটো আপুনি ইয়াতে টাইপ কৰিব তাৰ পিছত ভ্যালিডেট অপচনত ক্লিক কৰিব তাৰ পিছত সিএচসিৰ যেটো আপোনাৰ ওয়ালেট পিন আছে ইয়াতে টাইপ কৰিব তাৰ পিছত পে নাম্বাৰ অপচনত ক্লিক কৰিলে আপোনাৰ এটো পেমেন্টটো হৈ যাব ঠিক আছে তাৰ পিছত পেমেন্ট কৰাৰ লগে লগে আপুনি এনেকুৱা এটা এপ্লিকেশন ৰিসিপ্ট পাব আৰু এই ৰিসিপ্টটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব ইয়াতে এটা এপ্লিকেশন নম্বৰ আছে এই নম্বৰ দি আপুনি ষ্টেটাস চেক কৰিব পাৰিব আৰু এপ্ৰুভ হোৱাৰ পিছত ডাউনলোডো কৰিব পাৰিব ঠিক আছে সো কেনেকৈ ষ্টেটাসটো চেক কৰিব এটা আপোনালোকক দেখুৱাই দিয়াছো প্ৰথমতে ইয়াৰ পৰা আপোনালোকে এপ্লিকেশন নম্বৰটো কপি কৰি ল'ব তাৰ পিছত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে আপুনি সাৰ্চ কৰিব ই ডিস্ট্ৰিক্ট এইখিনি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথমৰ যেটো ওয়েবসাইট আছে ই ডিস্ট্ৰিক্ট আসাম এই ওয়েবসাইটত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব ইয়াতে আছে এপ্লিকেশন নম্বৰ ইয়াতে যেটো এপ্লিকেশন নম্বৰ পাইছিল হেতু আপুনি ইয়াতে টাইপ কৰিব তাৰ পিছত ষ্টেটাস নামৰ যেটো অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত এনেকা আপোনাৰ ইয়াতে শো কৰিব কোনটো অফিসত আছে গুটেখিনি শো কৰিব যদি আপোনাৰ ইয়াতে এপ্ৰুভ বুলি লিখা আছে তেতিয়াহে আপুনি এটো ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু যদি ইয়াতে ইন প্ৰগ্ৰেছ লিখা আছে তেতিয়া হলে আপুনি এটো অকনমান ওয়েট কৰিব লাগিব এক সপ্তাহৰ ভিতৰত আপোনাৰ এটো অটোমেটিক্যালি এপ্ৰুভ হৈ যায় ঠিক আছে তো এপ্ৰুভ হোৱাৰ পিছত কেনেকৈ ডাউনলোড কৰিব হেতু এটা আপোনালোকক দেখুৱাই দিয়াছো তাৰ পিছত আকৌ আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ই ডিস্ট্ৰিক্ট বুলি আপুনি ইয়াতে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আকৌ আগৰ সেই অপচনটোত ক্লিক কৰিব ই ডিস্ট্ৰিক্টৰ আইডি পাসওয়ার্ডটো আপুনি ইয়াতে বহাই দিব তাৰ পিছত লগইন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন পাব এন্টাৰ একনলেজমেন্ট নাম্বাৰ মানে আপোনাৰ যেটো একনলেজমেন্ট নাম্বাৰ আছিল এই নাম্বাৰটো আপুনি ইয়াতে বহাই দিব তাৰ পিছত সাৰ্চ নাম্বাৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড নাম্বাৰ এটা অপচন পাব এই অপচনটোত আপুনি ক্লিক কৰিব লাগিব এই অপচনত ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড অপচনত এটা অপচন আহিব কিপ অপচন ইয়াতে কিপ ক্লিক কৰাৰ লগে লগে আপোনাৰ এটো ডাউনলোড হৈ যাব আৰু এটো আপুনি এনেকে চাব পাৰিব ঠিক আছে সো এটো ওপেন কৰাৰ কাৰণে আপোনালোকে ৰাইট ক্লিক কৰিব আৰু ওপেন উইথ অপচনত যায় আপোনালোকে ইয়াতে এটা অপচন পাব এডব আৰ্কুবেট এটো সফটওয়্যাৰৰ সহায়ত ওপেন কৰিব নহলে আপোনাৰ যেটো ভেৰিফাই সিম্বল হেতু নাহিব ঠিক আছে সো এডব আৰ্কুবেট যদি সফটওয়্যাৰ আপোনাৰ কম্পিউটাৰত ইনষ্টল নাথাকে তেতিয়ালে এই সফটওয়্যাৰটো ডাউনলোড কৰি ল'ব তাৰ পিছত আপোনালোকে এই অপচনটো দি ওপেন কৰিব লাগিব সো মই আপোনালোকক দেখুৱাই দিয়াছো ইয়াতে দি যেতিয়া আপুনি ওপেন কৰিব ওপেন কৰাৰ লগে লগে ইয়াতে সিগনেচাৰ যেটো অপচন আছে এটো অটোমেটিক্যালি ৰাইট চিন আহিব আৰু ভ্যালিড বুলি দেখুৱাব সো এনেকৈ আপুনি আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপুনি ডাউনলোড কৰিব পাৰিব আৰু প্ৰিন্ট আউট অপচনত ক্লিক কৰাৰ লগে লগে আপুনি এটো যিকোনো প্ৰিন্টাৰে দি প্ৰিন্ট কৰি উলিয়াব পাৰিব আৰু যিকোনো কামত আপুনি এটো ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে সো এইটোই হৈছিল আপোনালোকৰ মেইন প্ৰসেস যদি আপোনালোকে ইয়াতে কোনো ধৰণৰ অপচন বুজি পোৱা নাই তেতিয়াহলে ভিডিওটোৰ ডেসক্ৰিপচনত কমেন্ট কৰিব নাইবা মই ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দি দিম তাত কন্টাক্ট কৰিব মই আপোনালোকক সহায় কৰিম ঠিক আছে
আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন কৰাত কোনো ধৰণৰ অসুবিধা পায় তেতিয়াহ'লে মোক হোৱাটছআপ কৰিও ডকুমেণ্ট সেন্ড কৰি দিব মই আপোনালোকক এপ্লাই কৰি দিম আৰু কেনেকৈ এপ্ৰুভ কৰিব লাগে বা ক'ত যাব লাগে সেইখিনিও আপোনালোকক জনাই দিম ঠিক আছে সো যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা হেল্পফুল ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব সো গাইজ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ